আলাউদ্দিনৰ চাকি থাকে তেতিয়াহ'লে আপোনালোকক বেলেগ কিয় লাগে? টকাৰে আহি প্ৰথম আমি সজাই ল'লো। আজি আমাৰ এই যিখন কলেজ, সেই কলেজখনত আজি আমি এখন ষ্টেডিয়াম নিৰ্মাণ কৰি আছো 1 কোটি টকাৰে। অলপ দেৰি হৈছে। এই যে আমি কামবিলাক কৰিলোঁ, এই যিসকল ইয়াতে কেণ্ডিডেট ঘূৰি আছে, আমি একো কৰা নাই। আচ্ছা, আমি একো কৰা নাই নেকি সুধিছোঁ? বতৰ বেয়া হ'লেও পুষ্পবৃষ্টি, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদতকৈ ডাঙৰ কোনো কথাই হ'ব নোৱাৰে। কমলপুৰ ৰাইজৰ অভূতপূৰ্ব মৰম পাইছোঁ। মই যোৱাবাৰো ইলেকশ্যন খেলিছিলোঁ, প্ৰত্যেকটো ইলেকশ্যনত আপোনালোক আছিলে। এইবাৰৰ মাজত মই এটা পাৰ্থক্য দেখিবলৈ পাইছোঁ, আৰু এই পাৰ্থক্য আপোনালোকেও দেখিছে। এই মৰম অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পাইছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া মৰম আজি বিধায়কলৈকে পৰিৱৰ্তন হৈছে। আমি আশা কৰিছোঁ বিকশিত কমলপুৰ, উন্নয়ন কমলপুৰ গঢ়াৰ আজি দিনজোৰা কাৰ্যসূচী আছে। 2টা পঞ্চায়তত আমি সভা কৰি উঠিলোঁ। এই টিটকুচি প্ৰাংগণত, টিটকুচি পঞ্চায়তত সভা হৈ গ'ল। ৰাইজে হিয়া ভৰাই মৰম দিছে, আৰু সকলো আপোনালোকৰ যোগেদি এটাই আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰ অসমত অহাটো 100% নিশ্চিন্ত, আৰু আমিও আশা কৰিছোঁ কমলপুৰত এখন সুস্থিৰ এখন চৰকাৰ হ'ব বুলি। বিহু আমাৰ জাতীয় উৎসৱ, বিহু আমাৰ আদৰৰ উৎসৱ। যিসকলে মোক বিহু নৃত্য দিয়া বুলি তাচ্ছিল্য কৰিছে, তেওঁলোকে বিহুৰ অপমান কৰিছে, মোক অপমান কৰা নাই। অসমৰ বাপুতি সাহোনক অপমান কৰিছে। তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক শপত খাই ক'ব পাৰিব যে এই বিহু নৃত্যক আমি অন্যান্য ৰূপ দিছোঁ। এইটো আনন্দৰ নৃত্য। এইটো সময়ত যেতিয়া মানুহ আনন্দ উৎসৱ পালন কৰে, আমি বিহু নেগাই আমি কি ডিস্কো ডেন্স দিম, আমি কি ব্ৰিটিছৰ ডেন্স দিম ক'ব পাৰে, কাৰণ তেওঁলোকৰ নেতা আৰু নেত্ৰী ব্ৰিটিছৰ লগত আছে। আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মা, আমাৰ নেতা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। আমি ভাৰতীয়, আমি অসমীয়া, আৰু তেওঁলোকৰ নেতৃত্ব চলে ইংলেণ্ডৰ পৰা। যিহেতু ইংলেণ্ডৰ নেতৃত্ব চলে, তাতে ইয়াত হ'ব লগা বিধায়কজন, যোনে ভাবিছে বিধায়ক হ'ম বুলি, তেওঁ আচাৰ ব্যৱহাৰ ইংলেণ্ডৰ দৰে। কাৰোবাক ধোৰাসাপ বুলিও ক'লে আপুনি? মই ধোৰাসাপ এইটোৱে কৈছোঁ, ফুচফুচাই আছে বহুত দেখোন, ফুচফুচাই, কাৰণ বেছিকৈ ফুচফুচালে এইটো ধোৰাসাপেই হয় ন। ডেফিনেটলি দিয়কচোন, কিয় নাথাকিব। মই কিয় ক'ম যে মোৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই। আমি চেষ্টা কৰিম যিখিনি মানুহক বা যিখিনি পৰিয়ালক আমি সহায় কৰিব নোৱাৰিলোঁ, সেইখিনি পৰিয়ালক অহাবাৰ প্ৰথমবাৰ সহায় কৰিম। সেই সুযোগটো বিৰোধী ল'ব পাৰে নেকি? ডেফিনেটলি তেওঁলোকে চেষ্টা কৰিব, আমিও চেষ্টা কৰিম সেই সুযোগটো যাতে বিৰোধীক দিব নোৱাৰাকৈ ৰাখিব। কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰত এখন স্বাধীন ভাৱ আছে। ভোটৰ বাকচ আমি কিনিব নোৱাৰোঁ, আমি ক্ৰয় কৰিব নোৱাৰোঁ। ভোটৰ বাকচ ক্ৰয় কৰিব লাগিলে ৰাইজৰ মন জয় কৰিব লাগিব, আৰু মই আশা কৰিছোঁ কমলপুৰ ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে, আৰু সেই বিশ্বাস আগত লৈ আপোনালোকে দেখুৱাই দিয়া কামখিনি ভৱিষ্যতে সম্পূৰ্ণ